वेलकाम बैक टू यूट्यूब चैनल लाइफ केयर ग्रुप यूट्यूब चैनल আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বৰ্তমান উপস্থিত আছোঁ মঙলদৈ ভেবাঘাটৰ লাইফ কেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউটৰ এটা অফিচত। আজি এই অফিচত আৰ্ট অফ লাইফৰ এখন বিশেষ মিটিং তথা চেমিনাৰ আয়োজন কৰা হৈছে। সেই মিটিং আৰু চেমিনাৰৰ কিছু মই দৃশ্য আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। আৰু আৰ্ট লাইভৰ পৰা আমাৰ যিটো নতুন প্ৰজেক্ট বা নিউ ইয়াৰ যিটো নেকি আমাৰ আঁচনি আছে এই বিষয়লৈ গোটেই কথাখিনি আজি জ্ঞাত হ'ব। তাৰ বাবে আমি আটাইলৈকে ধন্যবাদ জনাইছোঁ। আমি প্ৰথমতে চিনাকি কৰাই দিব বিচাৰিছোঁ, এয়া ৰাজীৱ মুদৈ ছাৰ। এইবাৰ লাভ কৰিছে মানে ইণ্ডিয়াৰ ভিতৰত। আৰু আমাৰ ছাৰৰ বাইদেউ সংগীতা মুদৈ। আমাৰ মাজত উপস্থিত আছে আমাৰ ছিনিয়ৰ অৰ্মিত বৰদলৈ, আপোনালোক সকলোৱে জানে। আমাৰ ইণ্ডিয়াৰ ভিতৰত এইবাৰ 2020 শ্ৰেষ্ঠ গ্ৰুপ ভলিউম মানে লঞ্চ কৰিছে দিলীপ দত্ত। আমি আটাইলৈকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। এইখিনি আমাৰ চাহ চিনাকি। এয়া অনামিকা সোণোৱাল, আমাৰ দত্ত ডাঙৰীয়াৰ সহধৰ্মিনী হয়। এই সকলো গ্ৰুপ ভলিউম শ্ৰেষ্ঠ ইণ্ডিয়াৰ ভিতৰত লাভ কৰিছে। এইটো আমাৰ মঙলদৈৰ কাৰণে গৌৰৱ কৰি আনিছে দিলীপ দত্ত ডাঙৰীয়া। তেখেতে আৰ্ট লাইভত জড়িত হৈ তেখেতৰ জীৱনত এনেকুৱা ধৰণে এটা পৰিৱৰ্তন আহিছে। আৰ্ট লাইভৰ প্ৰডাক্ট আৰু আৰ্ট লাইভৰ ইনকাম আৰু আৰ্ট লাইভৰ জৰিয়তে যিটো পাৰিপাৰ্শ্বিক এটা মানে কি তেওঁ ইণ্ডিয়াৰ ঠাই ভ্ৰমণ কৰিলে আৰ্ট লাইভৰ জৰিয়তে, এইখিনি কথা ৰাইজক জ্ঞাত কৰিবৰ কাৰণে মই দিলীপ দত্ত ডাঙৰীয়াক ক'বলৈ আহ্বান জনাইছোঁ। গুড মৰ্ণিং আৰ্ট লাইভ। ঠিক আছে, আজি এই অনুষ্ঠানত আমাৰ উপস্থিত থকা আমাৰ ছিনিয়ৰ যিজন বৰিষ্ঠৰ আমাৰ প্ৰেচিডেণ্ট হয় আমাৰ ৰাজীৱ মুদৈ ছাৰ আৰু আমাৰ বাইদেউ আৰু আমাৰ ছিনিয়ৰ আৰু জুনিয়ৰ সকলো মোৰ ফালৰ পৰা এটা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আগন্তুক আহি থকা যিটো আমাৰ নতুন বছৰ তাকো সকলো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আৰ্ট লাইফত হয়তো মই জড়িত হোৱা নিয়ম ধৰি লওক আপোনাৰ 3 years অলৰেডি ওচৰা-ওচৰি হৈছে। আৰু ইয়াৰ পৰা মই বহুতখিনি ধৰি লওক কথা শিকিছোঁ, প্লাছ নলেজ কিছুমান ল'ব পাৰিছোঁ। এটা ডাঙৰ নলেজ লৈছোঁ, যিটো নলেজৰ জৰিয়তে মই আজি বহুতখিনি ধৰি লওক কৰ্মখিনি কৰিব পাৰিছোঁ। কৰ্মখিনি কৰি বহুতখিনি আগবাঢ়ি গৈ আছোঁ। কিন্তু প্ৰথম ষ্টেজত হয়তো মই যেতিয়া ফাৰ্ষ্ট আৰ্ট লাইফত মই আছোঁ, আৰ্ট লাইফত প্ৰথম মই নাছিলোঁ আৰু মই বেলেগ এটা মানে অৰ্গেনাইজেশ্যনত মই জইনিং হৈ আছিলোঁ। মই সেইটো হেল্পৰে আছিল, তাৰ মেডিচিনেৰী লাইন আছিল। তথাপিও মই তাত সিমানখিনি উপকৃত হ'ব পৰা নাছিলোঁ। বা তাত মই যেতিয়া কৰি আছোঁ তাত মিনিমাম ধৰি লওক 3 years চামথিং আপ হৈ গৈছে। তাতো মই কৰিছিলোঁ, তাতো ইমানখিনি মই যিমানখিনি কৰিবলগীয়া আছিলে সিমানখিনি কৰিব পৰা নাছিলোঁ। আৰু নেক্সট যেতিয়া মই প্ৰথম আমাৰ চিনাকি হৈছিলোঁ, মই আৰ্ট লাইফত এজনৰ থ্ৰুৱেদি জড়িত হৈছিলোঁ। আৰু তাৰ লগত আমাৰ নেক্সট মই লগ পাইছিলোঁ, আমাৰ ডেকাদাক লগ পাইছিলোঁ আৰু আমাৰ বৰদলৈ ছাৰক মই লগ পাইছিলোঁ। তেওঁলোকে মোক হয়তো প্ৰথমে ইণ্টাৰেষ্টিং নাছিলোঁ আৰ্ট লাইফত। বহুতে মোক বহুতবাৰ কৈছিলে ছাৰে, আমাৰ মানে ৰমেশ দাই বহুতবাৰ কৈছে জইনিং কৰা কিবা কৰা, কিন্তু মই ইমান ইণ্টাৰেষ্টিং নাছিলোঁ। এনে কিনো কৰিম, কাৰণ নেটৱৰ্কিং বুলি ক'লে মোৰো এটা খং উঠা এটা আছিলে যে নেটৱৰ্কিং মানে বহুত বেয়া খং দিছিল নেটৱৰ্কিং বুলি ক'লে মানে। আৰু বহুতে ধৰক নেগেটিভো দিছিলে যে নেটৱৰ্কিং বস্তুটো এনেকুৱা, কৰিলে পইচা নাপায় বা কৰিলে ধৰক এইটো কোনো ইনকাম কৰিব নোৱাৰে, বহুত জইনিং দিব লাগে, কিবা কৰিব লাগে, বিভিন্ন ধৰণৰ আমাৰ নেগেটিভ মোৰ মাথাত ভৰাই দিছিলে। গতিকে সেইকাৰণে নেটৱৰ্কিং বুলি ক'লে মোৰ এটা খং উঠা হৈছিল। তেতিয়া মোক তেতিয়া ৰমেশ দাই বাৰে বাৰে কৈছিল যে ডক্টৰ তুমি জইনিং কৰা। কিন্তু মই চাই লওঁ বুলি কৈ নেকি মই হয়তো 4 মাহ 5 মাহ মই হয়তো পাৰ হৈ গৈছিল, বহুত দিন পাৰ হৈ গৈছিল। আৰু প্ৰতিবাৰতে মোৰ লগ পালে কয় যে জইনিং কৰা। আৰু এইফালে বৰদলৈ ছাৰৰ লগতো মই বহুত দিন নাছিলোঁ আৰু তেওঁ মোক সহায় বহুতখিনি কৰিছিল। আৰু তেওঁৰ জৰিয়তে মই বহুতখিনি আগেও বাঢ়িছোঁ অলৰেডি চাব গ'লে। আৰু তেওঁ মোক বহুতখিনি সহায় কৰাৰ ফলত মই একদিন মই ভাবিছিলোঁ নিজে জইনিং নকৰোঁ। কিটটো আনিছিলোঁ, কিন্তু কিটৰ পইচা মই বহুত দিন ধৰি দিয়াও নাছিলোঁ। কিবা হ'ব বা কেনেকুৱা বা কাম হ'ব, বহুতে 5,000 টকা দি জইনিং কৰা, প্ৰডাক্ট এটা তোলাচোন বুলি কৈছে, 5,000 টকা এটা দিয়া প্ৰডাক্ট এটা তোলা। কিন্তু সেইটো মই ইনভেষ্ট কৰা নাছিলোঁ, যে পইচাটো দিম মই বা কি পাম, এনেকুৱা ধৰণৰ মোৰ মনত বহুত ডাউট আছিল। আৰু সেই ডাউটটো ভাঙিবৰ কাৰণে নেক্সটত মই নিজে পইচা নোতোলাকৈ মই কিছুমান কেম্প দিছিলোঁ। তাত মোৰ বৰদলৈ ছাৰে বহুত হেল্প কৰিছিল বা মই বৰদলৈ ছাৰৰ প্ৰডাক্ট লৈ মই দিছিলোঁ। যে দিওঁতে দেখিলোঁ যে হয় ইয়াৰ পৰা এটা ইনকাম এটা আছে বা কিবা এটা পইচা ইয়াৰ পৰা পোৱা যায়। তো তেতিয়া মই নিজে ভাবিলোঁ এদিন যে আৰে ময়ো নিজে প্ৰডাক্ট খোলোঁ। তো সেইটো মোৰ থিৰাং হোৱা নাছিল।
কিন্তু এদিন মই যেতিয়া এটা প্ৰগ্ৰেমবিলাকত গৈছিলে, প্ৰগ্ৰেমবিলাকতো মই ইমান এটেঞ্চ নাছিলোঁ বা আপোনাৰ যাবৰ কাৰণে চেষ্টা কৰিছিলোঁ, তাতে সময় পোৱা নাছিলোঁ। তো কিছুমান প্ৰগ্ৰেম মই এটেঞ্চ কৰিছিলোঁ। আৰু নেক্সট আমাৰ এটা প্ৰগ্ৰেম আছিল, যিটো আমাৰ ফাৰ্ষ্ট মই মুম্বাই গৈছিলোঁ, পুনে। তো তাত মই ইনভাইট কৰাৰ কাৰণে প্ৰডাক্টখিনি যাতে আমি এতিয়াও কৈছোঁ আৰু এতিয়াও এইটোৱে কৈছোঁ যে প্ৰডাক্টখিনি যাতে আমি গোটেইখিনি ধুনীয়াকৈ পাওঁ, সময়ত পাই যাওঁ। ছাৰৰ সেইখিনি আশা থাকিল ছাৰৰ লগত। আৰু আপোনালোক যে নতুনকৈ গোটেইখিনি আহিছে, যিখিনি নতুন আজি আহিছে, নতুন মোক 4-5জনমান দেখা পাইছোঁ, তেওঁলোকে আকৌ আগৰ দৰে গোটেইখিনি লগ লাগি ভালদৰে কৰক। ভাল বেনিফিট এটা আছে, ভাল লাইফ এটা আছে ইয়াতে। মই কথা কোৱা ইমানখিনি সঁচাকৈ ক'ব নাজানো, চিধা চিধিকৈ কথাখিনি কৈছোঁ। আৰ্ট লাইফৰ লগত জড়িত হ'লে গোটেই লাইফটো তাৰমানে আমি জীয়াই থকাৰ যিখিনি কৌশল টকা পইচাও লাগে বা জীৱ লাইফটো ভাল হ'ব লাগে, মানে হেল্থো লাগে, গোটেইখিনি বস্তু ইয়াত আছে। হেল্থো পাম আমি, টকাও পাম, সমাজখনো পাম। আমাৰ যিখিনি লাগতিয়াল যিখিনি বস্তু আছে জীৱনত, যিখিনি লাগে, আমোদ প্ৰমোদো লাগে, ভ্ৰমণৰ হেৰিও আছে, কাৰ্যসূচীও আছে, ইয়াতে গোটেই বস্তুখিনিয়ে পাম। গতিকে আপোনালোকে একো চিন্তা নকৰি ইয়াতে ভালদৰে কৰক, মানে মন পুতি পেলাই ভালকৈ কৰক, যাতে গোটেই জীৱনটো আমি আৰ্ট লাইফৰ লগত থাকিব পাৰোঁ। এইখিনি মিষ্টাৰ অমিত বৰদলৈ ছাৰলৈ আমি ধন্যবাদ জনাইছোঁ। এতিয়া আমি জিয়াউল হক, আমাৰ এগৰাকী জীৱনৰ আনন্দ উপভোগ কৰিলে, প্ৰডাক্ট, বিজনেছ, ইনকাম এই সম্বন্ধে অকণমান ক'বৰ কাৰণে তেখেতক মই আহ্বান জনাইছোঁ। নমস্কাৰ। ধন্যবাদ জনাইছোঁ আমাৰ ৰতনপুৰ ছাৰ, লাইভৰ প্ৰেচিডেণ্ট ছাৰ। মোৰ 5-6 বছৰমান হ'ল লাইভত জইন কৰা। মই কাম কৰিব পৰা নাই, তো চেষ্টা কৰি আছোঁ যিমান পাৰোঁ আগুৱাই যাবলৈ। চিনিয়ৰসকলে যিহেতু কৈছে গোটেইখিনি কথা, মই আৰু এইখিনি আওৰাই থকাৰ হেৰি নাই। ৰাইজৰ আগত কথা কোৱা মোৰ একো নাই। গতিকে মই ভাবোঁ চবেই আগুৱাই আহক আৰু চেষ্টা কৰক যিমানখিনি পাৰে। গোটেই প্ৰডাক্টৰ কথাখিনি জানিলেই কেনেকুৱা ধৰণৰ প্ৰডাক্ট আৰু ইয়াৰ ৰিজাল্ট কেনেকুৱা। যিবিলাক বস্তু ভাল বস্তু চবেই ছাপোৰ্ট কৰে, ভাল বস্তু আমাৰ প্ৰয়োজন। মাৰ্কেটত বিভিন্ন ধৰণৰ কোম্পানী আহি আছে, বিভিন্ন ধৰণৰ প্ৰডাক্ট দিছে। আজিলৈকে হয়তো এপ্লাইকৰ লগত ফেৰ মাৰিব পৰা নাই। তো আগন্তুক দিনত চবেই আগুৱাই আহক, যাতে আমি চবেই মিলাই বিজনেছটো ভালকৈ কৰিব পাৰোঁ। শ্বেয়াৰ কৰিলে এতিয়া লেডিজসকলৰো আমি এটা ভাল ৰেংকত আছে। তেখেতসকলৰ ফালৰ পৰা আমি জানিব বিচাৰিছোঁ, তেখেতসকলৰ অভিজ্ঞতা শ্বেয়াৰ কৰক। অনামিকা সোণোৱাল আছে, মোৰ মিছেছ সংগীতা মুদৈ, এজ এ ডাইৰেক্টৰ হয়। গতিকে তেখেতসকলে নিজৰ অভিজ্ঞতা আজি আৰ্ট লাইফৰ লগত জড়িত হৈ লেডিজবিলাকেনো কি পাইছে, লেডিজৰ কিন্তু কি সুবিধা আছে, বিজনেছত মানে কেনেকুৱা ধৰণৰ অপৰচুনিটি আছে, আৰ্ট লাইফৰ লগত জড়িত হ'লে লেডিজসকলে কি পায়, সেইটো তেখেতসকলে তাৰ নিজৰ অভিজ্ঞতাখিনি শ্বেয়াৰ কৰক। গতিকে প্ৰথমতে অনামিকা সোণোৱালে কওক, এজ এ ডাইৰেক্টৰ। জইনিং কৰি ভাল লাগিছে আৰু মানে এনেকুৱা ধৰণৰ পেচেণ্টবিলাক পাইছোঁ বিভিন্ন ধৰণৰ বেমাৰৰ, যেনেকৈ লিভাৰ ফেটি লিভাৰ আৰু বিষৰ বহুত ধৰণৰ বেমাৰৰ পাইছোঁ লগ। সেইটো কাৰণে গোটেইবিলাকে আৰ্ট অফ লাইফৰ ঔষধ খাই বহুত ভাল পাইছে। যেনেকৈ এল'পেথিকে ভাল কৰা নাই সেইটো বেমাৰত, তেনেকুৱা মানে বহুত মানে ভালো পাইছে। আমাৰ তেওঁলোকৰ পৰা আমাৰ বহুত আশীৰ্বাদ পাইছোঁ। আৰু এনেকুৱা ধৰণৰ মানে কি বুলি মানে ধৰিবই নোৱাৰিছোঁ। বিজনেছৰ চবতকৈ ডাঙৰ বস্তু হৈছে যদি ঘৰখনত দুইজন হাজবেণ্ড আৰু ৱাইফ দুইজনে যদি ছাপোৰ্ট থাকে নহয়, যিকোনো বস্তুত যিকোনো প্লেটফৰ্মত ছাকচেছ হ'ব। এতিয়া তেখেতৰ হাজবেণ্ড আৰু ৱাইফ দুয়োগৰাকীয়ে একেটা বস্তুত একেলগে লাগি আছে, হয়নে? গতিকে সেইটো এটা অৰিহণা হয়।
এগৰাকী নাৰীয়ে ঘৰখনত অকল চাৰিবেৰৰ মাজত আবদ্ধ হৈ থকাটো কোনো পুৰুষে বা কোনো এজন মানুহে আমিও বিচাৰিব নালাগে আজিৰ যুগত দেই। ভাতকেইটা বনোৱাটো জানো মানুহৰ কৰ্ম? ভাত বা ল'ৰা ছোৱালীক লালন পালন কৰা, ভাত বনোৱা সেইটো কৰ্ম নহয়। তাৰ পৰা ওলাই আহি পেলাই এটা বিজনেছ এটা কৰা, সেই বিজনেছটোৰ লগত নিজৰ অৱদানখিনি আগুৱাই দিয়া, নিজৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰা, মানুহক নিজে যিটো ভাল পাইছে সেই মানুহখিনিৰ লগত শ্বেয়াৰ কৰি সেইটো প্ৰডাক্ট এটা দিয়া বা কিবা এটা প্ৰব্লেমখিনি ছল্ভ কৰা, এটা স্বাৱলম্বী পথত আগবঢ়া সেইগৰাকীক নাৰীক আজিৰ যুগত আমি সকলোৱে উৎসাহিত কৰিব লাগে। এটা জোৰদাৰ তালি হ'ব লাগে। তেখেতসকলৰ কাৰণে আমি এটা এক্সাম্পল হয়। মই ভাল লাগিছে, তেওঁৰ লগত মই কাম কৰিছোঁ আৰু যেনেকৈ ঘৰত মানে ঘৰৰ নিজৰো এটা ইনকম লাগে, কাৰণ আমাৰো কিছুমান বিভিন্ন ধৰণৰ বস্তু ল'ব ইচ্ছা যায়, সেইটো ধৰণৰ যেনেকৈ বিচাৰিছোঁ সেইটো পাইছোঁ নিজৰ ইনকমত। আৰু তেওঁৰ মানে যিটো ইনকম আমাৰ চলিবলৈ কিছুমান অসুবিধাও হৈছিল, এজনেতো চলাব নোৱাৰে, কাৰণ ময়ো দুইজনে যদি লগ খাই যদি কাম কৰোঁ আমি ঘৰখন ধুনীয়াকৈ চলি যাব পাৰিম। গোটেই শান্তি, গোটেই মানে জীৱনটো ভালদৰে আমি চলি থাকিবলৈ, সুখ শান্তিৰে চলিবলৈ আমাৰ বহুত মানে হেৰি পাম। সেইটো কাৰণে আমি দুইজনে মানে জড়িত হৈ ল'লোঁ। আৰু এতিয়া আমাৰ ভালো লাগিছে আৰ্ট অফ লাইফৰ জড়িতৰে হৈ। তেওঁলোকে ভালকৈ কৰিছে বা আশীৰ্বাদো দিছে তেওঁলোকে, বা আমি যিখিনি পাইছোঁ তেওঁলোকেও পাওক, তো আমিও চিন্তা কৰিব লাগিব। আৰু যিমানখিনিয়ে পোৱা নাই এতিয়ালৈকে গম পোৱা নাই, সেইখিনি আমি বৰ্তমান আমি বহুত মানুহ টাচ কৰিব পৰা নাই, তথাপিতো আমি কৰিব চেষ্টা কৰি আছোঁ। যিমানখিনি পাৰোঁ আৰু আগুৱাই যাব চেষ্টা কৰিম। একো ধৰক বৰ্তমান একো কৰিব পৰা নাই, তথাপিতো আগলৈ কৰাৰ আশা এটা আছে। ডক্টৰ ছাৰে বা অনামিকা বাইদেৱে যথেষ্টখিনি সহায় কৰিছে আৰু তেওঁলোকৰ পৰা আৰু শিকিব লগা আছে, যথেষ্টখিনি শিকাইছে ছাৰে। ছাৰক ধন্যবাদ জনাইছোঁ বাৰু। তেখেতৰ ইচ্ছা ছাৰে মোক পাৰলৈ ওপৰলৈ লৈ গৈ আছে আৰু বাহিৰত যোৱাৰ সুবিধাটো দিছে। কিন্তু পেচেণ্টখিনিৰ ক্ষেত্ৰত মই বহুতখিনিয়ে সুখী বুলি কৈছোঁ। মই য'তেই গৈছোঁ ত'তেই পেচেণ্ট পাইছোঁ আৰু ডক্টৰ ছাৰে এদিনো মোৰ কাৰণে বহি থাকিব লগা হোৱা নাই। গতিকে মেডিচিনখিনিৰ বহুতখিনি পাৱাৰ আছে। গতিকে প্ৰত্যেক মানুহে যদি বিচাৰে ইনকামটো, তেতিয়াহ'লে প্ৰত্যেক ঘৰকে যাওক, প্ৰত্যেক ঘৰকে বুজাওক আৰু প্ৰত্যেক ঘৰকে খুৱাওক। যে বেমাৰ হ'লে খাব লাগিব এইটো নহয়, যে বেমাৰ নহ'লেও খাব পাৰে, যে মানুহজন মজবুত হৈ থাকিবৰ কাৰণে এই বস্তুখিনি খাব পাৰে। এইখিনিৰ ওপৰত আমি ডিপেণ্ড দিব লাগে, কাৰণ আমাৰ মেইন প্ৰব্লেম হ'ল বেমাৰে যে হৈ আছে তেখেতক যে তেনেকৈ বুজাব লাগিব সেইটো নহয়, বেমাৰ নোহোৱা মানুহখিনি বুজাওক। গতিকে ডক্টৰ ছাৰে কৈছিলে মোক যে মোৰ সাধাৰণ অকণমান বেমাৰৰ কাৰণে মই খালি 900 টকাৰহে মেডিচিন খাইছিলোঁ, কিন্তু হস্পিটেল দৌৰি মই হয়তো 2500-3000 টকা খৰচ কৰিছিলোঁ। সেই সময়টো এতিয়া নাই মোৰ। আৰু আগতে মই ফাৰ্মে কৰিছিলোঁ, সেই প্ৰব্লেমটো মোৰ ফাৰ্মৰ পৰাই হৈছিলে। আৰু মোৰ ঘৰত যদিও বেমাৰী আছে, কিন্তু এতিয়া বেমাৰী নাই বুলি ক'ব লাগিব। ইমানখিনি সুৰক্ষিত হৈ আছে মোৰ ঘৰত। আৰু মই নিজেও এবাৰহে খাইছিলোঁ মেডিচিন, আজি 3 বছৰ আগত, কিন্তু আজিলৈ মই কোনো মেডিচিন খাই পোৱা নাই। যে মই আজিও যে বেমাৰত পৰি আছোঁ এইটো নহয়, মই সদায় ঘূৰি আছোঁ, সদায় দৌৰি আছোঁ, বহুত কষ্ট কৰিছোঁ, কিন্তু পইচা নাই বুলি মই নকওঁ। ডেইলি 1000-1200 টকা পকেটত সদায় আহে। কিন্তু মই নিজে হয়তো আৰ্ট লাইফৰ মেডিচিন উঠাব পৰা নাই। মই ডাইৰেক্টৰ ৰেংক আছিলোঁ, এতিয়া হয়তো অলপ ডাউনলৈ আহিছোঁ। তথাপিতো মই আকৌ এবাৰ চেষ্টা কৰি চাইছোঁ, যদি পাৰোঁ আৰু অকণমান ওপৰলৈ যাওঁ। এইবাৰ গোৱা যোৱা কথা আছিলে, কিন্তু নোৱাৰিলোঁ মই এইবাৰ, মানে ডাউন হৈ গ'লোঁ মই। মানে মোৰ কিছুমান পৰীক্ষিত মানে ঘৰৰ ফেমিলিৰ কাৰণে কিছুমান মানে পৰ্যায় আহি গৈছে আৰু এইকাৰণে মোৰ ঘৰ দুৱাৰ গোটেইবিলাক ভাঙা গৈছে। তথাপিতো মই চেষ্টা কৰি আছোঁ বাৰু, গোটেইখিনিৰ ওপৰতে মই কাম কৰি আছোঁ, গোটেইখিনি চলাই আছোঁ। গতিকে আপোনালোকেও এইখিনি যাতে ঘৰত কাম যিমানেই নাথাকক, মোৰ ফেমিলিয়েও আজি ওলাইছে বাৰু ঘৰৰ পৰা, মানে পেচেণ্টৰ বিষয়ে মোক দিয়ে, মই নিজে গৈ মই পেচেণ্টক মেডিচিন দি আছোঁ। গতিকে ঠিক তেনেকুৱা তাৰমানে নিজেও কিছুমান কাম কৰিব পৰা, ঘৰত ফেমিলি আছে যিটো কান্দি আছে, তথাপিতো ঘৰত বুঢ়ী মানুহ দুটা আছে, তেওঁলোকেও সুৰক্ষিত কৰি ৰাখিছে, তথাপিতো ঘৰৰ পৰা ওলাইছে তেওঁ। কাৰণ মোৰ গৰু ছাগলী বহুত, ইনকাম বহুত মোৰ ঘৰখনত, কিন্তু মই খৰচ কৰিব নোৱাৰোঁ বেলেগত, মানে ঘৰতে খৰচ হৈছে এইবিলাকখিনি। গতিকে ইয়াৰ ওপৰতে ডিপেণ্ড মই আপোনালোকক এইখিনিকে ক'লোঁ, আৰু মোৰ বেছি কোৱাৰ অভিজ্ঞতাও নাই। চলাই নিব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ। বিশেষকৈ মই মহিলাসকলৰ ক্ষেত্ৰত ক'ব বিচাৰোঁ যে আমি মহিলাসকল স্বাৱলম্বী হোৱাটো খুবেই প্ৰয়োজন হয়। তাৰ কাৰণে আমি কৰ্ম কৰিবই লাগিব। আৰু
মোৰ ইমান মানে কোৱাৰ অভ্যাস হোৱা নাই আজিলৈকে। মই ভবা নাছিলোঁ যে মই আৰ্ট লাইফৰ লগত এনেকৈ জড়িত হৈ পৰিম। মই যেতিয়া বিয়া হৈছিলোঁ তাৰ পাছত মোৰ হাজবেণ্ডে মোক তেওঁৰ আৰ্ট লাইফৰ এনিভাৰ্চাৰীত লৈ গৈছিল আৰু তাতে কি হয় গোটেই বছৰটোত কোম্পানীয়ে দিয়া টাৰ্গেটবিলাক যিসকল ব্যক্তিয়ে এচিভ কৰে তেওঁলোকক সন্মান জনোৱা হয়। আৰু তাতে গৈ মই এটা খুব আচৰিত হৈছিলোঁ, তাত যিসকল ব্যক্তিয়ে সেই সন্মানখিনি অৰ্জন কৰিবলৈ গৈছিলে তাত কিন্তু পুৰুষতকৈ মহিলাৰ সংখ্যা কিন্তু বেছি আছিলে। আৰু তেতিয়া মই তেওঁলোকক দেখিও মই ভাবিছিলোঁ যে দেখি বা দুই এগৰাকীৰ লগত মই কথাও পাতিছিলোঁ, তেওঁলোকৰ লগত কথা পাতি মোৰ অনুমান হৈছিল তেওঁলোক আমাৰ নিচিনা সাধাৰণ মানুহ হয়, সাধাৰণ মহিলা যিসকলে নিজৰ গৃহস্থী জীৱনো সুন্দৰৰূপে চালনা কৰি আছে আৰু তেওঁলোকৰ কৰ্মক্ষেত্ৰখনতো বহুতখিনি আগবাঢ়ি গৈছে। আৰু তেতিয়াৰ পৰাই মই আৰ্ট লাইফৰ লগত জড়িত হৈ পৰিছিলোঁ। আৰু বিশেষ মই নকওঁ আপোনালোকক, কৈছে যিহেতু সকলোৱে, আপোনালোকৰ পৰা সেইটোৱে আশা কৰোঁ যে আপোনালোকে সকলোৱে আহক আমাৰ লগত একেলগে আমি আগুৱাই যাওঁ আৰু আগন্তুক বৰ্ষটোত যাতে আপোনালোকে সকলোৱে এটা এটা ভাল ৰেংকত আগুৱাই যাব পাৰে তাৰ হয়নে? আৰম্ভণি যেনেকৈ হৈছিল ধৰিবই নোৱাৰিলোঁ, শেষেই হ'ল। আজি 28 ডিচেম্বৰ আৰু দুদিনৰ পিছত 2020 বিদায় ল'ব, নতুন এটা বৰ্ষ আহিব 2021। কিন্তু যিয়েই নহওক, লকডাউনেই হওক বা আন যি প্ৰব্লেমেই নাথাকক, মানুহৰ জীৱনৰ এটা পাৰ্ট মানে এটা লাইফ বা এটা সময় অলৰেডি পাৰ হৈ গৈছে। কাৰোবাৰ দুখ, কাৰোবাৰ সুখ, কাৰোবাৰ যান্ত্ৰতা, হয়নে বাৰু? হয় নহয়? কোনোবাই হাঁহি কটালে, কোনোবাই কান্দি কটালে, কোনোবাই খাই বৈ কটাই দিলে, কোনোবাই নাখাই কটালে। কিন্তু তথাপিতো 2020 চনটো আমাৰ হাতৰ পৰা যি গ'লেই আৰু তাক আমি আৰু ঘূৰাই নাপাওঁ। সেইকাৰণে হয়তো 2021 চনটো আমি আশা কৰিছোঁ এটা ভাল হওক, সমস্যা নাথাকক, চবৰে আনন্দ হওক, হাঁহি ফূৰ্তিৰ মাজে যাতে পাৰ হয়। যিখিনি সমস্যা 2020ত হৈছে সেইখিনি যাতে পুনৰাবৃত্তি নহয় সেইটো আমি আশা কৰিছোঁ। এতিয়া সকলোৰে কথাখিনি শুনিলোঁ, ভাল লাগিলে, চবকে ধন্যবাদ দিছোঁ। এতিয়া মেইন বস্তুটো হৈছে আগতে নাজানো 5-6 বছৰ বুলিয়ে নহয় 10 বছৰমান অফিচ থাকোঁতেও, যেতিয়া গুৱাহাটীত অফিচ আছিলে তেতিয়াও আমাৰ কিছুমান বস্তু মিল হৈ আছিলে। কিন্তু 2020 চনটো কৰোণাই হওক যিয়েই নহওক, লকডাউনৰ মাজত কিন্তু আমাৰ নৰ্থ ইষ্টত কিন্তু এটা হাঁহি বা এটা ফূৰ্তি কৰিব পৰা এটা কিবা নহয় কিবা এটা আশাৰ ৰেঙনি আহিছে। 2-3জন ব্যক্তি ষ্টেটাছ গিফ্ট পাইছে, গ্ৰুপ ভলিউম মেকাৰ হৈছে, কিবা নহয় কিবা এটা মানে ইণ্ডিয়াৰ যিটো ৰেংক, ইণ্ডিয়াৰ যিটো টাৰ্গেট, সেই টাৰ্গেটৰ মাজত মানে আমাৰ 2-এজন মানুহ সোমাবলৈ বাধ্য হৈছে। তেখেতসকলৰ কাৰণে জোৰদাৰ তালি হওক। সেইটো এটা আশাৰ ৰেঙনি হয়। দিল্লীটো গম পাইছে যে কিবা নহয় কিবা এটা হৈছে, কি হৈছে কোনেও জনা নাই, কিন্তু কিবা এটা হৈছে, যে তাত 2-এজন মানুহ ওলাইছে যি বেলেগৰ লগত ফেৰ মাৰিব পৰা হৈছে। সেইটো আমাৰ কাৰণে গৌৰৱ হয় নহয়? নে নহয়? সেইটো আমাৰ কাৰণে গৌৰৱ এইকাৰণে আমাকো যে চিনি পাইছে। হাবিৰ মাজত যেতিয়া সিংহ বা বাঘ থাকে তেতিয়া হাবিৰ কি জানো বা কোহাল বাঘৰ কৰি থাকে, বাঘে জানো কি ভিতৰত গৈ পেলাই মই বাঘ এই হাবিখনৰ মাজত আছোঁ, সি কেতিয়াও কি কৰে গোজৰণি মাৰি নাথাকে, থাকে জানো? কিন্তু তাৰ প্ৰমাণ কেতিয়া পোৱা যায়, যেতিয়া সেই হাবিখনত কোনোবা বেলেগ যায় পৰা যেতিয়া মানুহ বুলি নহয়, যেতিয়া বেলেগ জীৱ জন্তু যায় তেতিয়া প্ৰমাণ যায় এই হাবিখনত বাঘ আছিলে, বাঘ আছে, হয়নে? এতিয়া আমাৰ ইয়াতো যে 2-এটা বাঘ আছে, আমাৰ ইয়াতো যে তেনেকুৱা ধৰণৰ কাম কৰিব পৰা মানুহ ব্যক্তি আছে, সেইটো এতিয়া লাহে লাহে। ছাৰ প্ৰডাক্ট কেনেকৈ চেল কৰিম? তেখেতে বা আপুনি প্ৰডাক্ট চেল কৰাৰ কথা সুধিছে বা তেখেতক মিটিং এখন কেনেকৈ দিম, তেখেতে যদি আপোনাক কয় মিটিংটো কেনেকৈ হ'ব, এতিয়াতো এইবিলাক মানুহবিলাক ঘৰৰ পৰাই নোলায়, ঠাণ্ডা সময়, এতিয়া মিটিং দি লাভ নাই।
কি কেনেকৈ যিজনে কুৱেশ্যন আহে তেখেতৰ পৰা সদায় বিষয়ে আঁতৰত থাকক, কাৰণ তেখেত ছাকচেছ নহয় আৰু আপুনিও জীৱনত ছাকচেছ হয়নে বাৰু কথাটো? ছাকচেছ কেতিয়া হয়? যেতিয়া আপুনি কাৰোবাক কুৱেশ্যন কৰিছে যে ছাৰ মোৰ ইয়াত 10জন মানুহ আছে, ইজনে ক'ব লাগিব কেতিয়া যাম মই, কাইলৈ মই গৈ আছোঁ, নহ'লে মোক এটা টাইম দিয়া, মই গৈ আছোঁ, মানুহকেইজন গোটোৱা, মই মিটিং কৰিম, কথা পাতিম, আৰু তেখেতসকলক কি লাগে, কি প্ৰডাক্ট, কিহৰ প্ৰডাক্ট লাগে, কি প্ৰডাক্ট খাই ভাল পায় বা কেনেকুৱা ধৰণৰ হয়, মই কাইলৈ গৈ আছোঁ। সেইজন লিডাৰ তেখেতে কি কৰে, তেখেতে হোৱাই হু সেইবিলাকৰ ওপৰত ডিপেণ্ডেণ্ট নহয়, কোনে কি কৰিছে সেইবোৰ দৰকাৰ নাই। তেখেতৰ কামটো হৈছে প্ৰচেছটো আগুৱাই যোৱা। তেখেত হৈছে লিডাৰ, সেইজন হৈছে লিডাৰ। তেখেতে বেমাৰীটোকো যদি খুৱাই দিয়ে নহয়, বেমাৰীটোৱে যদি বিচাৰিছিলে নাৰ্ভৰ কিবাকিবি বা কিবাকিবি, আপুনি যদি চৰ্বি জেল দিয়ে, কক্স ফাইডাৰ দিয়ে, লগতে গেপাও দি দিয়ে নহয়, মানুহটো বেমাৰী হৈ নাযায়, ভালহে হ'ব অকণমান। বুজি পাইছে? ৰাস্তা নিজে উলিয়াব, ৰাস্তা বেলেগে উলিয়াই নিদিয়ে আপোনালোকক। ছাকচেছ হ'বলৈ ৰাস্তা উলিয়াব লাগিব, হয়নে বাৰু? কমজুৰি নিজক শ্ব' নকৰিব, কমজুৰিটো নিজে কেতিয়াও শ্ব' কৰিব নালাগে। যেতিয়া নিজক নিজে শ্ব' কৰিব নহয় তেতিয়া ছাকচেছ কেতিয়াও নহয়। বুজি পাইছে? কেতিয়াও সেইটো কমজুৰি শ্ব' নকৰিব। ছাকচেছ হ'বলৈ আপুনি কনফিডেঞ্চত কওক তেখেতক, সেইটো কওক, আপুনি ভাল পাব, আপুনি চাব আপোনাৰ পৰাই লৈ যাব। বুজি পাইছেনে বস্তু? প্ৰফেশ্যনেল হওক, বি প্ৰফেশ্যনেল, তেতিয়াহে ছাকচেছ। গতিকে এইখিনি হ'ল কোম্পানীৰ বিষয়ে। কিবা কুৱেশ্যন আছে নেকি? কিবা জানিবলগীয়া কিবা কুৱেশ্যন আছে নেকি? অফাৰটো আজি লঞ্চ কৰিব, এতিয়ালৈকে অহা নাই। নৰ্থ ইষ্টৰ কাৰণে এটা অফাৰ আছে, এইটো কম নেকি? কিবা আছিল নেকি? মই সেইটো মঙলদৈ ভেবাঘাটত অৱস্থিত লাইফ কেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউটৰ অফিচৰ আৰ্ট অফ লাইফৰ মিটিঙত আহিলোঁ, মিটিঙত চেমিনাৰত আহিলোঁ। চেমিনাৰখন শুনি মোৰ যথেষ্টখিনি ভাল লাগিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।